তই আহিছ মই কেতিয়াবাতে আহিলো ছাৰ আজি অহাই নাই ছাৰ আজি নাহিব নেকি ব'ল এটা কাম কৰো ছাৰ অহালৈকে কি ৰাস হ'ব নহয় ৰাসৰ ৰখাকে পাতিব নেকি বল চুনচুনিক মাতে যা মই বেগটো থৈ লওঁ ৰ এই ভিতৰতে থৈ লওঁ ঐ চুনচুনি আমি ৰাস পাতিম হৰি আদি ধুনু নাচি নাচি যাওঁ আদি ধুনু নাচি নাচি ঐ কয় বঢ়িয়া আছে মই তোৰ কাৰণে এটা গান বনাই দিছো গা না ছাৰ আজি অহাই নাই যে কি বা হ'ল ছাৰ ক'বালে ফুৰিবলৈকে গ'ল নেকি যাচোন মা মোবাইলৰ পৰা ফোন এটা কৰগে আমাৰ মা ঘৰতে নাই নহয় আমাৰ মা মেম্বৰ আনিলে পঞ্চায়তলৈ গ'ল মোবাইলটো লগতে লৈ গৈছে কি মেম্বৰ ৱাৰ্ড মেম্বৰ আনিলে এইটো ৱাৰ্ড মেম্বৰ নি বুলি নকয় নহয় ৱাৰ্ড মেম্বাৰ বুলিহে কয় তই কি আলোচনা কৰি আছ ছাৰ আপোনাৰ আজি অহা দেৰি হ'ল যে তাকে কথা পাতি আছো কি কবি আৰু কালি আমাৰ অনুগত ঘৰলৈ গ'লো ইমান দিন যে টিউচন কি হয় তাকে সুধিব তেনেকুৱাতে আকৌ এটা তাপে এটা খাই মাংস আনিলে তাৰপিছত এনে আকৌ ভাত খাবলৈ ৰখালে কি কবি আৰু লোকটো সামৰিব নোৱাৰে খাই দিলো আৰু মাকে আকৌ জ্বলা বেছিকৈ দিলে নহয় খাই পেলাই এয়া আৰু কি গুনাইছে তহঁতৰ মায়ে চাগে চাউলৰ খাবলৈ কিবা বনাই আছে তাৰে গোন্ধ আহিছে ছাৰ মা ঘৰত নাই নহয় কিবা বনাবলৈ ছাৰ আপুনি যে পালিছিলে এয়াই গুনাইছে নেকি মই পতা নাছিলো নহয় বতৰেহে কাটিছিল হ'ব এইবিলাক বাদ দে এতিয়া কিতাপ পঢ়িব নোৱাৰিছোন তহঁতক এতিয়া মই চায়েন্সৰ প্ৰশ্ন এটা সুধিম তই কচোন তই বহুত দিনৰ পিছত আহিছ নহয় তই ঘৰত কৈছন নাই এইটো প্ৰশ্ন গম পাই যাম তই কচোন এতিয়া চকুৰে মনিব নোৱাৰা বা নেদেখা অনুজীৱা এটা নাম ক ছাৰ খালি চকুৰে নেদেখা ছাৰ চশমা দেখিম নেকি চশমা পিন্ধিলেও নেদেখ ছাৰ আমাৰ দেউতাৰ বহুত পাৰ থকা চশমা এযোৰ আছে সেইযোৰ পিন্ধিলে দেখিম চাগে ন এই মুখ্য খালি চকুৰে নেদেখ আৰু চশমা পিন্ধিলেও নেদেখ ছাৰ গম পালো ৰাতি যে দেখো তই ৰাতি দেখ অনুজীৱ ছাৰ শুতে যে দেখো আমি সপোন গৰু খালি চকুৰে নেদেখা
ফোনটো চুপিব যে সপোন নহয় বীজাণু তই কিটা আৰু এটা কচোন যি তই ক এটা মালভোগ কলৰ দাম যদি 1 টকা হয় 5টা মালভোগ কলৰ দাম কিমান হ'ব ইহ আপোনাৰ মুখখন চাইহে দিব এটকা আপুনি ক'ত পাই আনি দিয়কচোন আমাক মোৰে ভুল হ'ল দে ঐ জানো তই আৰু এটা কচোন তই 5টা পোকৰ দাম ক মোৰ পুকৰ পাপাৰ পুকৰ মাৰ পুকৰ 3টাহে হ'ল ছাৰ এটা ইয়াৰ পুকৰ আৰু এটা তাৰ পুকৰ ঐ আজি যে মোৰ গা এনেও বেয়া আৰু যদি মই ইয়াত তহঁতৰ লগত লাগি থাকো মই ইয়াতে চেৰি দিম সেইকাৰণে এতিয়া ময়ো নকৰোঁ আৰু টিউচন তহঁতৰ ঘৰলৈ যাকে যা ঐ ইমান ৰ'দ পৰিছে টেঙাই খাওঁ নহ'লে ব'ল টেঙা ক'ত পাবিনো চুনচিনিহঁতৰ ঘৰতো টেঙা নাই এই ঋতুহঁতৰ ঘৰ টেঙাজোপা বহুত ধুনীয়া তাৰপৰা এটা আনোগে নহ'লে ব'ল তেহেঁতৰ মাকজনী গম পালে তামাম পিটিব তেহেঁতৰ মাকজনী খাতৰা আছে থৈ কোনে কি কৰিব মনে মনেহে আনিম কোনেও গমেই নাপাব ব'ল ব'ল এই ব'ল ঐ শুনচোনি তই যাব নালাগে তই আমাৰ ঘৰলৈকে গৈ পেলাই নিমখ জলকীয়া যোগাৰ কৰি যা আমি টেঙাটো লৈ আহি আছো এই নেদেখে যা ব'ল ব'ল উই 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 ইয়াত চোন টেঙা বহুত লাগি আছে ব'ল এঠানি লৈ যাওঁ ব'ল ব'ল পটককৈ আনিব লাগিব নহ'লে মাকে দেখিলে আৰু এই ব'ল লেতেকা আছে এডাল চিঙিহে নিচিঙে এইখন লাগিল কাৰণে ওলাই বাচিলি নহ'লে তোক শুনক তই আজি বেটা ভাল ফচলি তই আজি মোৰ টাঙোডাল লৈ আনগৈ এই ইহঁতকেইটা মোক এৰি থৈ পলালে হ'লে গ'লো আৰু এই কাজি চেণ্ডেল কৰি গ'ল তোৰ কিয় এৰি থৈ আহিলে মোক সেই ভাল খেদাইছে ই ঐ শুনচোনি তই নিমখ জলকীয়া আনি থলি নহয় ন কলপাত খালি তই ভাল ফচলি আজি এইখন কটাই দেচোন এইখানে কাটিব বেয়া হ'ব ভালেই নাই কলপাতখিনি কাটো নে কলপাতখিনি কাটি থাকে এইখানে টেঙা দেখিও মজা আদি আৰু বাপৰে বাপ ঐ এই ডাঙৰ চুৰি এটা লাগিছিলে চুৰি কাটিবলৈও সৰু হ'ব নহয় এইবিলাক কৰিবলৈ খান্দিব মেলিব পৰি যাব খৰিটো চৰিয়া সঁচা লৈ আহিছা ছাৰহঁতৰ ঘৰৰ পৰা ছাৰ গালি পাৰিব এই আকৌ ধুই পেলাই তাতে থৈ দিম চা লৈ আহিছা চা চা ভাল হ'ব চা লৈ মনে মনে চা এই যা মই কাটিছো লৈ আনি মই চৰি এটা খাওঁ খা টেঙা খাইছ তই ক'ত পালি আপোনালোকৰ পিয়ালিটা পৰি আছিল খাব নি টেঙা খাব নেকি আপুনি তাতে আছোন তই বহুত ডাঙৰ কাম এটা কৰিলি নহয় কি টেঙাহে খাইছো এই চৰিয়াটো যে চৰিয়াটো একদম জিলিকি থাকে তহঁতে চেচ কৰিলি নহয় নাই কৰা ছাৰ একদম ধুই মেলি চাৰ্ফে ধুই মেলি তহঁতে কি কৰি জান কি আমাৰ এই চৰিয়াটোত যে ভাত বনাই ৰাতি নহয় আমাৰ মায়ে ৰাতি এইটো কি কৰে মায়ে ৰাতি আমাৰ মায়ে আজি চৰিয়াটো মুতে